Hello subscribers and my dear students, today as you can see my topic of discussion is perpetual inventory system. Now what is perpetual inventory? Perpetual inventory is a method of accounting hoy aru ei method to ki record the sale and purchase of inventory. Okay, but when it comes to perpetual inventory system, it is a method, okay, it is a method which reflect the movement of stock and their balances in a controlling department or in a manufacturing department or in a storehouse. Okay, so let us start the video and discuss the things in details. So the Institute of Chartered Management Accountant London define perpetual inventory as a system of record. Okay, system of record that maintained by the controlling department. Okay, বা ম্যাটেরিয়ালস ডিপার্টমেন্ট ওকে জি হোক নিজের মানে ইনস্টিটিউশনের জি ডিপার্টমেন্টে হোক এখানে ইয়াতে কন্ট্রোলিং ডিপার্টমেন্ট বলি কোয়া হয়েছে হুইচ রিফ্লেক্ট দ্য ফিজিক্যাল মুভমেন্ট অফ স্টক অ্যান্ড দেয়ার কারেন্ট ব্যালেন্সেস। আমি একটা এক্সাম্পল লওঁ, সাপোজ আমি এখন আমার এখন স্টোর হাউস আছে, আমি আইফোন স্টোর কৰোঁ। এতিয়া আমি মালিক হোৱাৰ পিছত আমি কি ষ্ট'ৰ হাউচত বহি থাকিম নেকি, কিমান আহিল কিমান গ'ল নকৰোঁ, আমি কি কৰিম মানুহ এখন ৰাখিম। উই ন' ডেট we have to keep some CC camera also, কিন্তু যেতিয়া আইফোনৰ ষ্টক কিটা হ'ব আমাৰ এখন ৰেকৰ্ড ৰাখিব লাগে, তাত কিমান ষ্টক আহিল কিমান ষ্টক গুচি গ'ল হয় নাই, সেইটোৰ ভিত্তিতে আমি কি কৰিম তেতিয়া আমাৰ একচুৱেল ষ্টকটো আমি গম পাওঁ। নহ'লে কি যেতিয়া যদি 100টা অৰ্ডাৰ আহে মই কি মানুহ পঠাম নেকি ষ্ট'ৰ হাউচত গৈ পিনে মোবাইল কাউণ্ট কৰিব, নহয় ন। চ' এটা ৰেকৰ্ড এটা ছিষ্টেম য'ত আমাৰ ফিজিকেল বেলেঞ্চ অফ মুভমেণ্ট অফ ষ্টকটো ৰেকৰ্ড কৰা হয়। Okay, again it is a system of ascertaining the balance after every receipt and issue of materials through stock record. আৰু যিমান আমাৰ ইস্যু হ'ব যিমান আমাৰ কি কয় ৰিচিপ্ট হ'ব সেইকেইটাৰো পিছত এখন বেলেঞ্চ আপগ্ৰেড কৰা হয়। দ্যাট মিনছ ইট ৰিজাল্ট ইন অভাৰ, মানে এইটো কি কৰে এইটো ৰিজাল্ট কি কৰে, যদি আমাৰ অভাৰ ষ্টকো হৈ গৈছে আমি গম পাই যাম বা আমাৰ যদি আণ্ডাৰ ষ্টকিঙো হৈছে তো আমি গম পাই যাওঁ। এতিয়া পারপিচুয়াল ইনভেন্টরি সিস্টেম রখার দুটা কজেস আছে, এটা অ্যাভয়েডেবল কজেস, এটা আনএভয়েডেবল কজেস। লেট আস ডিসকাস দোজ ইন ডিটেলস। যেতিয়া আমি পারপিচুয়াল ইনভেন্টরি সিস্টেমটো কৰোঁ তাতে এটা ইম্পৰ্টেণ্ট ফেক্টৰ আছে, কি হ'ল এভয়েডেবল সার্কামস্টেন্সেস and আনএভয়েডেবল সার্কামস্টেন্সেস বা কজেস। এইটো কিয় হয়, সাপোজ আমি অৰ্গেনাইজেশ্যন, এতিয়া আমাৰ একাউণ্টিং ব্ৰাঞ্চৰ পৰা আমি ইনষ্ট্ৰাকশ্যন দিলোঁ বেলেগ মানে এই কি কয় আমাৰ ষ্ট'ৰ কিপাৰলৈ হয়নে, আৰু ষ্ট'ৰ কিপাৰ কি ৰেকৰ্ড ৰাখে, বিন কাৰ্ড ৰাখে, আৰু ষ্ট'ৰ লেজাৰটো কোনে ৰাখে, কষ্টিং ব্ৰাঞ্চে ৰাখে। যেতিয়া কষ্টিং ব্ৰাঞ্চে অৰ্ডাৰ দিছে সাপোজ আমাৰ ইয়াৰ পৰা 100টা মোবাইল ফোন তোমালোকে ডিছপেচ কৰি দিয়া, ষ্ট'ৰ কিপাৰে কেনেবাকৈ মিছপ্লেচ কৰিলে ৰেকৰ্ডটো বা যেতিয়া বিন কাৰ্ড আৰু ষ্ট'ৰ লেজাৰৰ মাজত ডিফাৰেঞ্চ আহে তেতিয়াহে আমাৰ এই এভয়েডেবল কজেছ আৰু আনএভয়েডেবল কজেছটো আমাৰ চাব লাগে। এভয়েডেবল কজেছ কি হয়, যেতিয়া ক্লেৰিকেল মিষ্টেক কিবা লিখোঁতে ভুলকৈ কৰিছে, ৰং এণ্ট্ৰি কৰি দিছে হয়নে, কিবা মানে যোনটো আমাৰ নৰ্মেলি হয় মানে অ'কে ক্লেৰিকেল এৰৰ কৰি দিছে, কি তাৰপিছতো হ'ব পাৰে পিলফাৰেজো হ'ব পাৰে। পিলফাৰেজ মানে কি, একশ্যন অফ ষ্টিলিং থিংছ অফ স্মল ভেলু, সৰু সৰু বস্তু তেওঁলোকে চুৰি কৰি লৈ গৈ আছে সাপোজ, বা ডাঙৰকৈ চুৰি কৰি লৈ গ'ল, তেতিয়া কি হ'ল এইটো এভয়েডেবল কজেছ, আমি ধৰিব পাৰিম এইকেইটা। দেন কেয়াৰলেছনেছ ইন মেটেৰিয়েল হেণ্ডিং বা মোৰ বস্তুকেইটা আমাৰ বেয়া হৈ গ'ল। আনএভয়েডেবল কজেছ কি কি, মানে ব্ৰেকডাউন অফ ফায়াৰ, জুই লাগি গ'ল বস্তু বেয়া হৈ গ'ল। তাৰপিছতে ইভাপৰেশ্যন, চাপ'জ আমাৰ মানে মোবাইল ফোনকেইটা বেছি গৰমত থাকিলে বেয়া হৈ গ'ল হয়নে, ভিতৰত বেয়া হৈ যাব পাৰে, বা ইছ্যু অফ মেটেৰিয়েল, ব্ৰেকডাউন অফ মেটেৰিয়েল বা মোবাইল ফোনকেইটা মানে ষ্ট'ৰ হাউচৰ পৰা নামতে কি হ'ল বস্তুকেইটা ভাঙি গৈছে। চ' দিজ আৰ দ্য টাইপছ অফ এভয়েডেবল এণ্ড আনএভয়েডেবল কজেছ। আৰু এইটো কেতিয়া হয়, যেতিয়া বিন কাৰ্ড আৰু ষ্ট'ৰ লেজাৰৰ মাজত এখন ডিফাৰেঞ্চ ক্ৰিয়েট হয়। বিন কাৰ্ডটো কোনে মেইনটেইন কৰে, ষ্ট'ৰ কিপাৰে মেইনটেইন কৰে, আৰু ষ্ট'ৰ লেজাৰটো কোনে মেইনটেইন কৰে, কষ্ট একাউণ্টিং ব্ৰাঞ্চে। কষ্ট একাউণ্টিং ব্ৰাঞ্চে ইনষ্ট্ৰাকশ্যন দিলেহে তেতিয়াহে কি হয় ফিজিকেল মুভমেণ্ট অফ ষ্টককেইটা হয়। চ' লেট আছ ডিছকাছ দ্য এডভান্টেজেছ পাৰ্ট। আমি এটা কথা জানো যে যিকোনো অৰ্গেনাইজেশ্যনৰ ষ্টক ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট, যদি হয় ইণ্ডিভিজুৱেল বিজনেছে হোক বা ডাঙৰ অৰ্গেনাইজেশ্যন হোক, ৱেন এভাৰ ইউ আৰ মিটিং দ্য ৰিকুৱাৰমেণ্টছ অফ দ্য কাষ্টমাৰ এট দেট পইণ্ট অফ টাইম ইউ আৰ হেপী। আৰু যেতিয়া কাষ্টমাৰ ৰিকুৱাৰমেণ্ট যদি মিট কৰিব নোৱাৰোঁ ষ্টক দি, দেট পইণ্ট অফ টাইম ইউ কোম্পানী মে ফেচ লছ আছে। এইটো আমি নৰ্মেলি আমি পঢ়োঁ বিজনেছত বা কমাৰ্চত।
এই পারপেচুয়াল ইনভেন্টরি সিস্টেমটো কি এডভান্টেজ প্রডিউস করে ফার্স্ট অফ অল ফিজিক্যাল ভেরিফিকেশনটো হয় আমি বারবার কৈ আছোঁ যে বিন কাৰ্ড আৰু ষ্ট'ৰ লেজাৰৰ ডিফাৰেঞ্চ হ'লে আমি ষ্টক কৰোঁ কিন্তু আমাৰ ডেফিনেশ্যনতে কৈছে ইট ইজ এ ফিজিক্যাল মুভমেণ্ট অফ ষ্টক আমাৰ গোটেই বছৰ কি হয় পুৰা ষ্টকৰ ফিজিক্যাল মুভমেণ্ট হয় ফিজিক্যাল ভেৰিফিকেশ্যন চলি থাকে অ'কে ছেকেণ্ড ইট হেল্পছ টু প্ৰিপেয়াৰ পিৰিয়ডিকেল প্ৰফিট এণ্ড লছ আমি জানো যে কিছুমান অৰ্গেনাইজেশ্যন দে গিভ interim dividend. So whenever they give the interim dividend, it is always mandatory to give the this one প্রফিট এণ্ড লছ একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট কিন্তু আকৌ যদি মানে আমাৰ যদি হাতত ষ্টকৰ ৰেকৰ্ড নাথাকে আমি বেলেঞ্চ শ্বীট বনাবই নোৱাৰিম হয়নে আমি প্ৰফিট এণ্ড লছ একাউণ্ট বনাবই নোৱাৰিম চ' ইন দেট কেছ উই কেন টেক দ্য একচুৱেল ভেলিউজ ফ্ৰম দ্য ষ্ট'ৰ লেজাৰ এণ্ড বিন কাৰ্ড এণ্ড উই প্ৰিপেয়াৰ দ্য প্ৰফিট এণ্ড লছ এণ্ড বেলেঞ্চ শ্বীট then it is continuous stock taking result in storekeeper and store consultant up to date তেওঁলোকে up to date হৈ থাকে কাৰণ কি every material is received in the organization বা dispatch কৰাৰ লগে লগে বিন কাৰ্ডতো ৰেকৰ্ড হয় আৰু store ledgerতো ৰেকৰ্ড হয় নে so they are making the these books of accounts up to date then proper production planning of proper production can be done through knowing the availability of stock এতিয়া আমি যদি গম পাওঁ আমাৰ ষ্টক কিমান আছে সেই হিচাপে আমি আমাৰ প্ৰডাকশ্যনটো প্ল্যান কৰিম কিন্তু এক্সেস ষ্টক কৰিলে কি হয় আমাৰ পইচাটো আলটিমেটলি আমাৰ ষ্টক কৰি দিয়া হয়নে আৰু যিকোনো অৰ্গেনাইজেশ্যন যদি এক্সেস অফ ষ্টক কৰি দিয়া হয় তেতিয়া তেওঁলোকৰ ৱৰ্কিং কেপিটেল ৰিকুৱাৰমেণ্টটোত তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে চ' থ্ৰু পাৰপেচুৱেল ইনভেণ্টৰি চিষ্টেম আমি আমাৰ কিমানখিনি মেটেৰিয়েল প্ৰডিউচ কৰিব লাগে সেইটো আমি গম পাম এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ইট হেল্প ইন টু ন'য়িং দ্য এৰৰ্ছ and shortage in stock okay it can be easily being identified যদি আমাৰ ষ্টকত যদি কিবা এৰৰ আছে বা shortage আছে আমি হুনকালে গম পাম and most importantly stock records can be properly maintained and action taken intervention যদি কিবা disparities হয় বা যদি কিবা avoidable যোনকে avoidable মানে আমি এভয়েড কৰিব পাৰোঁ তেওঁলোকক যদি এনেকুৱা কিবা circumstances produce হয় this perpetual inventory system আমাক হেতু action লবলৈ আমাক হেল্প কৰে apart from all these advantages আমাৰ কিছুমান disadvantages আছে কিন্তু মই দুটামান disadvantage কৈ দিওঁ এটা হৈ গ'ল যোন মানুহজন বিন কাৰ্ড বা ষ্ট'ৰ লেজাৰ মেইনটেইন কৰে তেওঁলোকৰ ওচৰত বহুত প্ৰেছাৰ থাকে ওকে আৰু দুই নম্বৰ যোনে ষ্টক কিটা মেইনটেইন কৰে বা ষ্ট'ৰ হাউচ কিটা মেইনটেইন কৰে তেওঁলোকৰ হাততো বহুত অথেন্টিক আৰু দে মাষ্ট বি মানে ৱেল ভাৰ্ছ উইথ দ্য নলেজ অফ একাউণ্টিং এণ্ড ষ্টকিং ওকে তেওঁলোকৰ আগত বেলেগ ইনফৰমেশ্যন হ'ব লাগিব এবাউট ষ্টকিং অফ মেটেৰিয়েল যোনটো এটা প্ৰেছাৰৰ কথা ওকে so these are the advantages so the worker is always in a pressure okay ভুল নহব নোৱাৰে আৰু দুই নম্বৰ এটা যদি হে কিবা ডিফাৰেন্সিয়েশন হয় তেনেহলে those cost again been borne with the যেটা production লগত born কৰা so that is also a disadvantage so today in our video we have discussed about perpetual inventory system so kindly subscribe my channel and thank you for watching my video tomorrow I'll be back with another video be safe